হৈ আছ কৃষ্ণা তোৰ ভাইটি ভণ্টিও আছে তো মোৰ ভাইটিও আছে ভণ্টিও আছে তই নাজানো হ'বলা অৱশ্যে ভণ্টিক যে দেখিছ ভণ্টি মোৰ ডাঙৰ খুৰা ছোৱালী আৰু ভাইটিক যে দেখিছ ভাইটি মোৰ সৰু খুৰাৰ ল'ৰা কৃষ্ণা তোৰ খুৰাও দুজন আছে মোৰ খুৰা দুজন আছে আমাৰ দেউতাই ডাঙৰ আৰু আমি গোটেইবোৰ একেলগে থাকো যৌথ ফেমিলি বা তহঁতৰ ঘৰত চাগে থাকিয়ে ভাল লাগে ন ইমানবোৰ মানুহ কি কথা ক'বলৈ আহিছ ৰিংকি যৌথ ফেমিলি একেবাৰে বেয়া কিবা এটা লওঁ বুলি ক'লেও ল'ব নোৱাৰি কিবা এটা খাওঁ বুলি ক'লেও খাব নোৱাৰি কি কথা ক'বলৈ আহিছ ভোক লাগিলেতো সকলোৱে খায় কিয় খাব নোৱাৰি কি কথা ক'বলৈ আহিছ মই কিন্তু তহঁতৰ ঘৰৰ পৰিৱেশটো খুব ভাল পাইছোঁ দেই গোটেইবোৰ একেলগে আছে ৰাতি চাগে থাকি খুব ভাল লাগে ন আমাৰ যে ৰাতি দৰ্জাখন মাৰি দিয়াৰ পিছত আমাৰ 3টা মানুহ বাহিৰে কাকো দেখা নাপাওঁ মই অকলে থাকি খুব বেয়া পাওঁ তোৰ এতিয়া ভণ্টিও আছে ভাইটিও আছে তই মন গ'লে সিহঁতৰ লগত খেলিবও পাৰ মই যে খেলিবলৈ লগেই নাই কৃষ্ণা খুৰী তোমাৰ বোলে কোনোবা বান্ধৱী আহিছে খুৰী এয়া মোৰ লগৰ ৰিংকি এয়া মোৰ ডাঙৰ খুৰী ৰিংকি বহা আকৌ মই তোমালোকৰ কাৰণে কিবা খোৱা যোগাৰ কৰোঁ তোমালোকে দুইজনীয়ে বহি কথা পাতি থাকা দেই হ'ব খুৰী ঐ তহঁতৰ খুৰীজনী বৰ মডাৰ্ণ যেন পাইছোঁ চুলিকেইডালত দেখোন বিয়া ধুনীয়া কালাৰ কৰি লৈছে নকবি আৰু খুৰীৰ কথা বিউটি পাৰ্লাৰলৈ মাহত 3বাৰমানকৈ যায় আমাৰ মায়ে যে সেইকাৰণে খুৰীক দেখিবলৈ নোৱাৰে তহঁতো বৰ কিবা নিচিনা দে ভালেহে আজিকালি দেখা নাই জানো ক'ৰবালৈ ফুৰিব গ'লে বোৱাৰীবোৰ কিমান মডাৰ্ণ মই কিন্তু এনেকৈ ষ্টাইল কৰিলে খুব ভাল পাওঁ জানো মই আমাৰ মাকো কওঁ জানো ভালদৰে সাজি কাচি থাকিবলৈ মাজনী কিবা একেবাৰে অ'ল্ড মডেলৰ তহঁতৰ এই খুৰীজনী আমাৰ ঘৰত থাকিব লাগিছিল দুইজনী খুব ষ্টাইল মাৰি ঘূৰি ফুৰিলোঁ হয় তই আচলতে একোৱেই বুজি পোৱা নাই আচলতে তহঁতে যৌথ ফেমিলিত নাথাক যে থকা হ'লে গম পালি হয় আমাৰ মায়ে যে দেউতাক সদায় কৈ থাকে এনেকৈ যৌথ ফেমিলিত আৰু কিমান দিন থাকিব লাগিব কেতিয়া ছিংগল ফেমিলি হ'ব পাৰিম কৃষ্ণা ৰিংকি ডাইনিঙলৈ আহা মই তোমালোকৰ বাবে খোৱা যোগাৰ কৰি থৈছোঁ ৰিংকি খুৰীয়ে খাবলৈ মাতিছে সেয়া দেখিলি খুৰীহঁত তহঁতৰ লগত থকাৰ কাৰণে কি ধুনীয়াকৈ খাবলৈ মাতিছে আমাৰহে খুৰী আমাৰ লগত নাথাকে আলহী আহিলে এনেকুৱাই কোনেও একো গমেই নাপায় আলহী যোৱাৰ পিছতহে আচল ৰূপটো গম পোৱা যায় এইবোৰ বাদ দে যৌথ ফেমিলিৰ কথাই বেলেগ পিংকি অথনিৰে পৰা তোক মাতি আছো এই ৰাস্তাত কি কৰি আছ হিনো ভাত খাহি আহ মা মই খেলিবলৈ লগ এটা বিচাৰি আছো মা মোৰ লগৰ যে কৃষ্ণাহঁতৰ ঘৰত ইমানবোৰ মানুহ কৃষ্ণাৰ ডাঙৰ খুৰা খুৰীয়েক চব সিহঁতৰ লগত একেলগে থাকে আৰু সিহঁতৰ খুৰাকৰ ছোৱালী এজনী আছে ল'ৰা এটা আছে তাই খেলিবলৈ ঢেৰ লগ আছে মোৰ দেখোন খেলিবলৈ লগেই নাই আমাৰ খুৰা খুৰীহঁত ক'ত থাকেনো তোমাৰ খুৰা খুৰীহঁত চহৰত থাকে মা আমাৰ খুৰা খুৰীহঁতক ইয়ালৈ মাতি আনিব পাৰিবানে মাতিলেও খুৰা খুৰীহঁত নাহিব নহয় সিহঁতে এতিয়া চাকৰি কৰে চহৰ এৰি গাঁৱলৈ আহিব জানো মা যৌথ ফেমিলি মোৰ বৰ ভাল লাগে কৃষ্ণাহঁতৰ ঘৰলৈ কালি যাওঁতে ইমান ভাল লাগিছে থাকি যৌথ ফেমিলি ইমান ভাল নহয় যৌথ ফেমিলিত থাকিলে মানুহৰ বৰ কষ্ট হয় নহ'ব মা মই যৌথ ফেমিলিয়ে ভাল পাওঁ মোক যৌথ ফেমিলি লাগে মা এইজনী তাই কি বুজি পোৱা হৈছে এতিয়া তই ডাঙৰ হ'লে বুজি পাবি নহয় যৌথ ফেমিলি কিয় বেয়া নহ'লে মোক খেলিবলৈ লগ এটা বিচাৰি দিয়া তুমি এনেকৈ সদায় খেলি ফুৰিলে হ'ব জানো পঢ়া শুনা কৰিব লাগে আকৌ সেইবোৰ কথা বাদ দিয়া ভাত খাই লোৱাহি বল এইকেইটাও এইফালেহে বেছিকৈ আহি থাকে চাওঁতে ৰিংকি এতিয়া 16 বছৰীয়া গাভৰু হ'ল তাইক দেখিবলৈ কিন্তু বৰ মৰম লগা দেই ৰিংকি তই মোবাইলটোতে পিটিকি কি কৰি থাকনো মা মই ৰিলছ এটা বনাবলৈ ওলাইছিলোঁ তুমি আহি ডিষ্টাৰ্ব কৰিলাহিয়ে নহয় তোৰ আৰু কাম নাই মোবাইলত নাচি ৰিলছ বনোৱাহে কাম মই কি কৰি থাকিব লাগে মা কথা পাতিবলৈ মানুহ এটা নাই চব সময়তে পঢ়ি থাকিবলৈ নোৱাৰি নহয় তই পঢ়ি থাকিবলৈ টান পাইছ যদি কামকে কৰিহি কামখিনি শিকি থ'লেও তোৰ লাভ হ'ব মই নোৱাৰো দেই কাম চামবোৰ কৰি থাকিবলৈ কাম নকৰিলে কি হ'ব এইবাৰ তোক বিয়া দিম বুলি ভাবিছোঁ নাই মই ইমান সোনকালে বিয়া নহওঁ দেই আৰু এটা কথা মা মই যদি বিয়া হওঁ এনেকুৱা কিন্তু ছিংগল ফেমিলিলৈ মই বিয়া নহওঁ মোক এটা যৌথ পৰিয়াললৈ বিয়া দিব লাগিব সৰুৰ পৰাই তোৰ সেই জেদটো নগ'ল ন যৌথ ফেমিলি হ'লে একো এটা কাম স্বাধীনভাৱে কৰিব নোৱাৰি তই সেইটো কথা নাজানো নেকি নহ'ব মা মই কিন্তু ছিংগল পৰিয়াললৈ কেতিয়াও বিয়া নহওঁ যৌথ পৰিয়াল য'ত থাকে মই তাতেই বিয়া হওঁ তেনেহ'লে এনেকৈ মোবাইল টিপি থাকিলে নহ'ব কামত লাগি কাম শিকিলেহে যৌথ পৰিয়াললৈ বিয়া হ'ব পাৰিবি যৌথ পৰিয়াললৈ বিয়া হ'লে সকলো কাম কৰিব পাৰিব লাগিব অকল তোৰ কামখিনি কৰি সীমাবদ্ধ হ'লেই নহ'ব সকলোৰে কাম কৰি দিব পাৰিব লাগিব হয় নেকি মা ভালহে কথা মই সকলোৰে কাম কৰিম আৰু সকলোৱে একেলগে মিলিজুলি কাম কৰিলে কিমান ভাল লাগিব ন ব'লা মোক একেই কাম শিকাই দিয়াগৈ আজি মই এটা ব্লগ বনাব লাগিব সেইবোৰ মোবাইল টিপি কাম কৰিব নোৱাৰিবি দেই মোৰ লগত হ'ব ব'লা তুমি এনেই বেছি কৰি থাকা আপোনালোকে এনেকৈ ঘপককৈ আহি ওলাইছেহি ছোৱালী চাবলৈ আমাৰ ছোৱালীজনীকনো বাৰু আপোনালোকে ক'ত দেখিলে সঁচা কথা ক'বলৈ গ'লে মই ছোৱালীজনীক দেখা নাই মোৰ ল'ৰাটোৱেহে দেখিছে এই ফেচবুক নে কি সেইডালত দেখিছে আকৌ ফেচবুকত দেখিছে অৱশ্যে সি মোক ফেচবুকতে দেখাই দিছে ফটোখনত কিন্তু মৰম লাগিছে ছোৱালীজনীক সেইকাৰণে মই তাইক চাবলৈ আহিলোঁ মাতকচোন ছোৱালীজনী ক'ত আছে ৰ'ব আপোনালোকে অকণমান বহক ৰিংকি ৰিংকি ওলাই আহচোন মা তুমি মোক মাতিছিলা নেকি ৰিংকি এওঁলোকে তোক চাবলৈ আহিছে তেওঁলোকে হেনো তোক
মুখতে দেখি বৰ পছন্দ কৰিছে। অ হয় নেকি? মই কথা এটা সুধো, আপোনালোকে বেয়া পাব নেকি? নাই নাই, আমি একো বেয়া নাপাওঁ। তুমি যি সুধিব বিচাৰিছা সোধা। মই যৌথ ফেমিলিলৈ বিয়া হ'ব বিচাৰোঁ। আপোনালোকৰ ঘৰত মানুহ কিমান? আমাৰ এটাই ল'ৰা। আন মানুহ বুলি ক'বলৈ দেউতাক আৰু ময়ে, বেলেগ কোনো নাই। তেনেহ'লে বিয়া কেঞ্চেল। আপোনালোকে মোক লৈ বিয়া কথা ভাবিবই নালাগে, কাৰণ মই এটা যৌথ ফেমিলিলৈহে বিয়া হ'ব বিচাৰোঁ। এনেকুৱা ছিংগল ফেমিলিলৈ মই বিয়া নহওঁ। আপোনালোকে এতিয়া যাব পাৰে। এনেকুৱা ছোৱালী আমি প্ৰথমবাৰ দেখিছোঁ। সকলো ছোৱালীয়ে ছিংগল ফেমিলিলৈ বিয়া হ'ব বিচাৰে। এই ছোৱালীজনী আকৌ ওলোটা, তাই যৌথ ফেমিলিলৈহে বিয়া হ'ব বিচাৰে। হ'ব দিয়া, তুমি যেতিয়া বিয়া নোহোৱা আমি জোৰ কৰিতো তোমাক বিয়া পাতিব নোৱাৰোঁ। আমি আহোঁ দিয়ক। এনেকৈ অহাৰ বাবে আপোনালোকে বেয়া নাপাব। নাই নাই, মই একো বেয়া নাপাওঁ, আপোনালোকেহে বেয়া নাপাব। মইতো মোৰ ছোৱালীজনীক এটা সৰু পৰিয়াললৈ বিয়া দিব বিচাৰোঁ, তাইহে মোৰ কথাবোৰ নামানে। ঠিকে আছে দিয়ক, ছোৱালীৰ পচন্দ মতেই কৰক। আমি আহিছোঁ। ৰিংকি, তই কিন্তু এয়া ভাল নকৰিলি। ঘৰলৈ অহা আলহীক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে নাজানো নেকি? যিমান ডাঙৰ হৈ আহিছ সিমান অসভ্যালিবোৰ বাঢ়ি গৈছে। এই হ'ব দিয়া, তুমি বৰ চিঞৰ বাখৰ কৰি থাকা। কি যে হ'ব এই ছোৱালীজনীক লৈ, কোনে বুজাব পাৰিব বাৰু? এই যি হয় হৈ থাকিব। তাই যৌথ পৰিয়াল বিচাৰিছে নহয়, মই তাইক যৌথ পৰিয়াল এটালৈ বিয়া দিম। পিছত এনেই গম পাব নহয়। ৰিংকিয়ে মনে বিচৰা মতে দিয়ে এটা যৌথ পৰিয়াললৈ বিয়া হৈ আহিল। ৰিংকি, দেখিছাই নহয় আমি যৌথ পৰিয়াল। আমাৰ ঘৰখন বৰ সুন্দৰকৈ মিলা প্ৰীতিৰে চলি আছে। এতিয়া তুমি আহিলা, ঘৰখন আৰু অকণমান ভৰি পৰিছে। ডাঙৰ বোৱাৰীজনীক বিয়া পাতি অনা আজি 10 বছৰেই হ'ল। মাজু বোৱাৰীজনী 7 বছৰমান হৈছে। সিহঁত দুইজনীয়ে ঘৰখন বৰ সুন্দৰকৈ চলাইছে। এতিয়া সিহঁতৰ দৰে তুমিও ঘৰখন ভালদৰে ধৰি ৰাখিবা। হ'ব মা, আপুনি চিন্তা নকৰিব। মা, আপোনাৰ কাৰণে ডাইনিং টেবুলতে ভাত সাজি থৈ আহিছোঁ, ভোক লাগিলে খাই ল'ব। বোৱাৰী, তোমালোকে যাবলৈ ওলালা নেকি? অঁ মা, আমি যাবলৈ ওলালোৱে। আপোনাৰ আজি চিন্তা নাই দিয়ক, সৰু বোৱাৰীৰ লগত থাকিব পাৰিব। সদায় কৈ থাকে নহয় অকলে অকলে ঘৰখনত থাকি বেয়া লাগে বুলি। ৰিংকি, তুমি মাক চাবা। আৰু তোমাৰ ভাত বাঢ়ি থৈ অহা নাই, তুমি নিজেই বাঢ়ি ল'বা। হ'ব বৌ, এতিয়াৰ পৰা তোমালোকেও অকণমান ৰেহাই পাবা দিয়া। তোমালোকে অফিচৰ পৰা আহি ধুমাধুমকৈ কামবোৰ কৰিবহি লাগে। এতিয়া আৰু কৰিব নালাগে। সৰু বোৱাৰী ঘৰত থাকিব নহয়, তাই কামবোৰ কৰিয়ে থ'ব। তোমালোকে আহি অকণমান আৰাম কৰিব পাৰিবা। অঁ মা, এতিয়াহে যদি আমি অকণমান আৰাম কৰিব পাৰোঁ, নহ'লে আগতে অফিচৰ পৰা আহি দৌৰা দৌৰিকৈ কামবোৰ কৰি ভাগৰে লাগি যায়। ৰাতিপুৱা বিচনাৰ পৰা উঠিবলৈ মন নাযায়। কি কৰি আছানো? বৌ, মই দাদাৰ কাৰণে ৰুটি বনাইছোঁ। দাদাই হেনো ৰাতি ভাত নাখায়, ৰুটিহে খাব। তুমি মোৰ কাৰণে আদা দিয়া চাহ একাপ বনোৱাচোন, মোৰ মূৰটো বৰ বিষাইছে। দিনটো অফিচত চিঞৰ বাখৰবোৰ শুনি থাকোঁতে সন্ধিয়া আহি ঘৰত গাটো বৰ বেয়া লাগে। মই বনাই আছোঁ ৰ'ব বৌ। বনোৱা, বনাই হ'লে মোৰ ৰুমতে দি থৈ আহিবাগৈ। ৰিংকি, মোকো চাহ একাপ দিবাচোন, মোৰো আজি গাটো বৰ বেয়া লাগিছে। ৰিংকি, ৰাতিলৈ কি বনাম বুলি ভাবিছা? মায়ে দেখোন মাছ বনাবলৈ দিছে। মই মাছ নাখাওঁ দেই, মোৰ কাৰণে মাংস অলপ বনাবা। ফ্ৰিজত মাংস আছে নহয়, মাংসকে বনাবা। মোকো চাহ একাপ ৰুমতে দি থৈ আহিবাগৈ। হে ভগৱান, সকলোৰে দেখোন বেলেগ বেলেগ জুতি। মই বাৰু কাৰ কাৰণে কি কৰোঁ? এজনী মানুহে ইমান সোপা মানুহলৈ কাম কৰাটো সম্ভৱ জানো? মায়ে মোক আগতে ঠিকেই কৈছিল যৌথ ফেমিলি বেয়া। এতিয়াহে গম পাইছোঁ যৌথ ফেমিলি কিয় বেয়া। বৌহঁতে দিনটোৰ বাবে ওলাই যায়, গোটেই কামবোৰ ময়ে কৰিব লাগে অকলে। আকৌ ৰাতি আহি ভাগৰ লগা বুলি শুই থাকে। ৰাতিও পাকঘৰৰ গোটেই দায়িত্ব মোৰ ওপৰতেই। মোক দেখোন সকলোৱে মেচিনৰ দৰে ব্যৱহাৰ কৰিছে। এই বিপদবোৰ মই নিজে নিজে মাতি অনা বিপদ। ইমান ছিংগল ফেমিলিৰ ল'ৰাবোৰে মোক চাবলৈ আহিলে মই সকলোকে মানা কৰিলোঁ। মই যৌথ ফেমিলি বিচাৰি ফুৰোঁতে এতিয়া মোৰ এয়া গতি। ৰিংকি, আজি দেখোন তুমি বৰ খঙত আছা, কি হৈছেনো তোমাৰ? একো হোৱা নাই, কাইলৈ তুমি মোক মাৰ ঘৰত থৈ আহিবাগৈ। কেইদিনমান মই মাৰ ঘৰতে থাকিম। ৰিংকি, তোমাৰ বিয়া হৈ অহা বেছি দিন হোৱাই নাই। তুমি যদি এতিয়া মাৰ ঘৰত সোমাই থাকাগৈ, মানুহে কি বুলি ক'ব? মই সেইবোৰ নাজানো। অকলে অকলে ঘৰখনত কাম কৰি কৰি মই একেবাৰে ভাগৰি পৰিছোঁ। কি, দুজনীকৈ বৌ থাকোঁতে তুমি অকলে কাম কৰি ভাগৰি পৰিছা? বৌহঁতে চাকৰি কৰে, মোৰতো একো ইনকাম নাই। মই ঘৰখনত কাম কৰি থাকোঁতেই যায়। বৌহঁতে অফিচৰ পৰা আহি ভাগৰ লগা বুলি শুই থাকে, মইতো শুই থাকিবলৈ নোৱাৰোঁ। মই দিনটো ঘৰতে থাকোঁ যেতিয়া মোৰ কিহৰ ভাগৰ লাগে? আৰে, আগতে দেখোন বৌহঁতে অফিচৰ পৰা আহি সিহঁতে কাম বনবোৰ কৰে, এতিয়া কি নকৰে নেকি? কিয় কৰিব? এতিয়া মই আহিলোঁ যেতিয়া এতিয়া মই কৰিব লাগিব চব। কিয়, মায়ে কামবোৰ ভগাই দিয়া নাই নেকি তোমালোকক? মা ক'ত থাকে? মায়ে সেইবোৰ দেখিছেনে নাই, গম পায়নে নাপায়? মই সেইবোৰ একো নাজানো। সকলোৰে খোৱা জুতিবিলাকো বেলেগ বেলেগ। ৰাতি হ'লে ইটোৱে সিটো নাখায়, সিটোৱে সিটো নাখায়। মোৰ কিমান জ্বালা। মোৰ এই দুখন হাতেৰে 6-7টা মানুহৰ আউল ধৰিব নোৱাৰোঁ নহয়। ঠিক আছে বাৰু, এই বিষয়ে মই মাৰ লগত আলোচনা কৰিম। নালাগে নালাগে, মাক একো ক'ব নালাগে। এইবোৰ কথা কোৱাৰ লগতে ঘৰখনত কাজিয়া আৰম্ভ হ'ব। তেতিয়া আকৌ সকলো দুখ মোৰ গাতে পৰিব। মায়ে ক'ব ইমান ধুনীয়াকৈ চলি থকা ঘৰখনত সৰু বোৱাৰী আহিয়ে কাজিয়া সৃষ্টি কৰিলে। আৰু তুমি যদি মাক এইবোৰ কথা কোৱা, মায়ে ক'ব মই তোমাৰ আগত কথা লগাইছোঁ। সৰু বোৱাৰী, অঁ মা, আপোনাক কিবা লাগিছিল নেকি? নালাগে, মোক একো নালাগে। বোৱাৰী, মই ভাবাই নাছিলোঁ ঘৰখনত যে 6-7টা মানুহ তুমি অকলেই আউল মাৰি আছা। ডাঙৰ বোৱাৰীকেইজনীয়ে আগৰ দৰে কাম বনেই নকৰা হ'ল। সিহঁত দুইজনী অফিচৰ পৰা আহি ভাগৰ লগা বুলি শুই থাকে। আৰু ময়ো
সঁচাকৈ ভাগৰ লাগিছে বুলিয়ে ভাবি আছো। আগতেতো সিহঁত দুজনীয়ে তেনেকৈ কাম কৰিছিল, তুমি অহাৰ পৰা সিহঁত দুজনীয়ে কামেই নকৰা হ'ল। এতিয়া তুমি কথাবোৰ বাবাৰ আগত কৈ থকাৰ কাৰণে মই শুনিলো বুলিহে, নহ'লেতো ঘৰখন এনেকৈ এদিন ধ্বংস হ'ল হয়। তুমি চিন্তা নকৰিবা, আজিৰ পৰা মই কামবোৰ ভগাই দিম। মা, আপুনি এই কথাবোৰ কিন্তু বহুতৰ আগত নক'ব, বহুতে শুনিলে মোক বেয়া পাব। নাই নাই বোৱাৰী, মই কাৰো আগতেই নকওঁ, তুমি একেবাৰেই চিন্তা নকৰিবা। মই জানো নহয় গোটেই তিনিজনী বোৱাৰীকে কেনেকৈ মিলা প্ৰীতিৰে থাকিব লাগে। বোৱাৰী, তুমি মোক বেয়া নাপাবা দেই, এই কথাবোৰ আচলতে মই নিজেই লক্ষ্য ৰাখিব লাগিছিল। নাই নাই মা, মই কেতিয়াও আপোনালোকক বেয়া নাপাওঁ, মই যৌথ পৰিয়াল ভালেই পাওঁ। যৌথ পৰিয়াল মানে এইটো নহয় যে এজনী মানুহেই ঘৰৰ সকলোবোৰ কাম কৰিব লাগিব। যৌথ পৰিয়াল হ'লে ঘৰৰ সকলোৱে মিলা প্ৰীতি কৰি একেলগে থাকিব লাগে, একেলগে কামবোৰ কৰিব লাগে, তেতিয়াহে ভাল লাগে। ৰিংকি, বৌ, আমি তোমালোকৰ কথাবোৰ শুনিলোঁ। ৰিংকি, বৌ, আপোনালোকে মোক একদম বেয়া নাপাব বৌ। নাই নাই, আমি তোমাক একেবাৰে বেয়া পোৱা নাই, আচলতে ভুলটো আমাৰে। ৰিংকি, আচলতে ভুল আমাৰে। আগতে আমি অফিচলৈ যাওঁতেই ঘৰৰ সকলোবোৰ কাম কৰি থৈ যাওঁ, অফিচৰ পৰা আহিও ঘৰৰ সকলোবোৰ কাম কৰোঁ। তুমি অহাৰ পৰা আমি কাম কৰিবলৈ বাদেই দিছিলোঁ। দুদিনমান ৰেষ্ট লওঁ বুলি ভাবোঁতেই একেবাৰে বেছিয়ে ধুনীয়া হৈ পৰিছিলোঁ। তোমাকেই ঘৰৰ সকলোবোৰ কাম কৰিবলৈ দিওঁ, আমাৰ ব্যক্তিগত কামবোৰো তোমাক কেতিয়াবা কৰিবলৈ দিছিলোঁ। ৰিংকি, তুমি আমাক একদম বেয়া নাপাবা, আমি কথাবোৰ বুজি পাইছোঁ। ৰিংকি, আজি দেওবাৰ নহয়, তুমি একো কৰিবলৈ নালাগে, আজি আমি দুইজনীয়ে সকলোবোৰ কাম কৰিম। বৌ, তোমালোকে সদায় এনেকৈ মিলিজুলি থাকিবা। তোমালোক চাৰিজনীয়ে যদি মিলা প্ৰীতিৰে থাকা, ঘৰখন ভালদৰে ধৰি ৰাখিব পাৰিবা। ঘৰখন ধৰি ৰাখিব পৰা শক্তি মাইকী মানুহৰ হাততেই থাকে। বাবা, তই ঠিকেই কৈছ। আজিৰ পৰা মই গোটেই তিনিজনী বোৱাৰীকে সমানে কামবোৰ ভাগ কৰি দিম। ডাঙৰ বোৱাৰী, ৰাতিপুৱা তুমি অফিচলৈ যাওঁতে ঘৰৰ যিমানবোৰ কাম সকলোবোৰ তুমি কৰিবা। মাজু বোৱাৰী, তুমি অফিচৰ পৰা আহি সন্ধিয়াৰ পৰা ৰাতিলৈকে যিখিনি কাম সেইখিনি তুমি কৰিবা। আৰু দিনটো সৰু বোৱাৰী ঘৰতে থাকিব যেতিয়া, দিনৰ ভাগত যিমানখিনি কাম থাকে তাই কৰিব। তেতিয়া তোমালোকে এজনীও কষ্ট নোপোৱা, হ'বনে নহ'ব? হ'ব হ'ব মা, হ'ব। ঠিকে আছে মা, আপুনি কোৱা মতেই সকলোবোৰ হ'ব। আপুনি একেবাৰে একো চিন্তা নকৰিব মা, আমি তিনিজনী বোৱাৰী বাই ভনীৰ দৰে মিলিজুলি থাকিম। এইকাৰণেই মোৰ তোমালোকক ভাল লাগে, কথাবোৰ যে পটককৈ বুজি পোৱা।